Hello everyone, welcome to Gyan Panda. So, তুমি যদি ক্লাস 10 এর স্টুডেন্ট হয় তোমালোকৰ কাৰণে সেবাৰ ফলৰ একাডেমিক ক্যালেন্ডাৰখন ৰিলিজ কৰিছে ঠিক আছে একাডেমিক ক্যালেন্ডাৰত গুটেখিনি ডিটেইলছ দিয়া থাকে বাট আমি গুটেখিনি বস্তু নাচাম আমি মেইন পইণ্ট কেটামান চাম মেইন পইণ্ট কেটা হৈছে যে ফাৰ্স্ট ইউনিট টেষ্ট সেকেন্ড ইউনিট টেষ্ট কেতিয়া হ'ব লগতে তোমালোকক সামাৰ ভেকেশন কেতিয়া দিব আৰু হাফ ইয়াৰলি এক্সাম আৰু তোমালোকৰ প্ৰি বোৰ্ড এক্সাম কেতিয়া হ'ব আমি সেই বিষয়ে চাম ঠিক আছে হল সো First ahu tumalokor ki hoise tumalokor first unit test hobo ketia 1st June to 8 June orthat June 1 tarikhor pora 8 tarikhor bidor tumalokor ki first unit test hobo lage thik ase date to okoman ifal hobo pare thik ase so heto tumaloke nijor school logot ebar hudi loba thik ase hol so eta sa junto unit test hoy eta unit test tumalokor kiman marks thake 50 marks thake hone so he junto 50 marks hoy unit test hobo tat kenoka dhoroner question kiman marks or karone hibo heya ami sai lo thik ase he bikoy sebai details of release কৰিছে ঠিক আছে হল সো তোমালোকে যদি ধৰিব পৰা নাই একাডেমিক ক্যালেন্ডাৰখন আমাৰ জ্ঞান পাণ্ডা এপত দিয়া আছে তোমালোকে আমাৰ এপটো ডাউনলোড কৰি চাই লবা ঠিক আছে হল সো ইউনিট টেষ্টৰ মাৰ্ক ডিস্ট্ৰিবিউচনটো কি আছে লং আনসাৰ অৰ এসে টাইপ কোৱেশ্চন তোমাৰ এসে টাইপ কোৱেশ্চন আহিব কেটা দুটা কোৱেশ্চন আহিব আৰু এটা কোৱেশ্চনত তোমাৰ কিমান মাৰ্কস থাকিব 5 মাৰ্কস থাকিব সো টোটাল তোমাৰ এসে টাইপ কোৱেশ্চন কিমান মাৰ্কসৰ কাৰণে আহিব 10 মাৰ্কসৰ কাৰণে আহিব হল Similarly, short answer type question tomar keta ahiba 12 ta question ahiba aru eta question tomar 2 number thakibo so total tomar 24 number ahibo kene kihot ahibo short answer type question hol next ase very short answer type question orthat junto question answer tumi eta word ode di diba para ba eta line di diba para to tenokar tomar question ahibo keta question ahibo 10 ta question ahibo aru eta question ot 1 number ke thakibo so total tomar kiman very short answer type question ot tomar total marks thakibo 10 number aru last ahibo tomar objective type question orthat MCQ question so MCQ question tomar 6 ta ahibo eta question tomar 6 marks thakibo to total kiman hobo total tomar MCQ questions er marks hobo kiman 6 aru gote kera jodi plus kor tomar kiman hobo 50 marks ঠিক আছে হল so etu so etu sebai tomar etu marks distribution to release korise unit test er karone ekdom exact 100% nimilibo pare ঠিক আছে হল but major mane maximum chances ase school e etu follow koribo hol aru so first unit test er jonbur tomar chapter hiba first unit test jonkera chapter ahibo he gote chapter bur amar gyan panda app already available ase tumaloke gyan panda app to download kora aru first unit test jonkera chapter ahibo he chapter কেটাৰ ক্লাস তোমালোকে আমাৰ জ্ঞান পাণ্ডা এপতে কৰি তোমালোকৰ নিজৰ ইউনিট টেষ্ট 1 ৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব পৰা ঠিক আছে অকল ইউনিট টেষ্ট 1 ৰ কাৰণে প্ৰিপাৰেচন বুলি নহয় 2025 জন্তু তোমালোকৰ মেট্ৰিক এক্সাম হ'ব সো তাৰ কাৰণে তোমালোকে আমাৰ জ্ঞান পাণ্ডা এপতে প্ৰিপাৰেচন কৰিব পাৰিবা ঠিক আছে হল সো আমাৰ হৈ গল ফাৰ্স্ট ইউনিট টেষ্টৰ পাছত তোমালোকৰ হ'ব আহিব কি সামাৰ ভেকেশন কোনে কোনে সামাৰ ভেকেশনৰ কাৰণে ওয়েট কৰি থাকা যদি তোমালোকে সামাৰ ভেকেশনৰ কাৰণে ওয়েট কৰি থাকা তেনেহলে তোমালোকে আমাৰ ভিডিওটো কি লাইক কৰি দিবা ঠিক আছে সো সামাৰ ভেকেশন তোমালোকৰ দিব কি 1st জুলাই to 31st জুলাই অৰ্থাৎ গুটে জুলাই মাহটো তোমালোকে কি পাবা সামাৰ ভেকেশন পাবা ঠিক আছে হল আৰু সব বহুতে সামাৰ ভেকেশনৰ অকল ঘুৰি পকিবা হুই বহিয়ে কটাই দিয়ে সো তোমালোকে সো সামাৰ ভেকেশনত অলপ এনজয় কৰিবা অলপ ৰিলেক্সও হবা লগতে অকমান হলো পঢ়ি থাকিবা ঠিক আছে তোমালোকে যদি অলপ কে হলো পঢ়ি থাকা তোমালোকৰ পঢ়াটো এডভান্স হ'ব তোমালোকে কি বেছি সংকল্পৰ পৰা ৰিভিজন কৰি তোমালোকে নিজৰ জন্য ক্লাস 10 ৰ ফাইনাল এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষা তাত তোমালোকে কি এটা ভাল মাৰ্কস পাবলৈ সক্ষম হ'বা তুমি যদি ক্লাস 9 ত 60% পাইছা তোমালোকে যদি অকমান ক্লাস 10 অলপ সিৰিয়াসলি পঢ়া আৰু সামাৰ ভেকেশনত যদি অলপ ষ্টাডি কৰা তেনেহলে তোমালোকে 60% তোমালোকৰ কি 90% প্লাস হৈ যাব ঠিক আছে হল আৰু তোমালোকে আমাৰ জ্ঞান পাণ্ডা এপত জানে ক্লাसेस চলি থাকে আৰু বহুত ষ্টুডেন্ট এনেকুৱা আছে যোনে জ্ঞান পাণ্ডাত Class 9 ত যদি তেও 60 বা 65% পাইছে তেও ক্লাস 10 ৰ জ্ঞান পাণ্ডাত পঢ়ি তেও পাৰ্সেন্টেজ কিবা 90-95% পাবলৈ তেওঁলোকে সক্ষম হৈছে ঠিক আছে সো আমাৰ ক্লাसेस বোৰ জয়েন কৰিব পৰা তোমালোকে নেক্সট আহিব তোমালোকৰ কি হাফ ইয়াৰলি এক্সাম সো তোমালোকৰ হাফ ইয়াৰলি এক্সাম কেতিয়া হ'ব পাৰে 23rd সেপ্টেম্বৰ বা 28th সেপ্টেম্বৰৰ ভিতৰত তোমালোকৰ কি হাফ ইয়াৰলি এক্সাম হ'ব পাৰে ঠিক আছে অকমান ডেটটো ইফাল হ'ব পাৰে হল সো এটা হাফ ইয়াৰলি এক্সাম আৰু যোনটো তোমালোকৰ প্ৰি বোৰ্ড এক্সাম হ'ব ক্লাস 10 ৰ তাৰ মাৰ্কস ডিস্ট্ৰিবিউচনটো সেবাৰ ৰিলিজ কৰিছে সো আমি মাৰ্কস ডিস্ট্ৰিবিউচনটো চাই লও আহা ঠিক আছে হল সো দুটা টাইপৰ মাৰ্কস ডিস্ট্ৰিবিউচন কৰিছে এটা ডিস্ট্ৰিবিউচন আছে তোমাৰ কি MIL আৰু ইলেক্টিভ সাবজেক্টৰ কাৰণে ঠিক আছে প্ৰথমে আমি MIL আৰু ইলেক্টিভ সাবজেক্টৰ কাৰণে আমি মাৰ্কস ডিস্ট্ৰিবিউচনটো আমি চাই লও ঠিক আছে তোমাৰ এসে টাইপ কোৱেশ্চন আহিব তোমাৰ কিমান 30% তোমাৰ যোনটো
হাফ ইয়াৰলি এক্সাম আৰু এনুৱেল প্ৰি বৰ্ড এক্সাম হ'ব তাত তোমালোকৰ এছে টাইপ কুৱেশ্যন কিমান আহিব 30% আহিব আৰু এছে টাইপ কুৱেশ্যন তোমাৰ কিমান মাৰ্কছ থাকিব 4 পৰা 8 নম্বৰ ভিতৰত থাকিব অৰ্থাৎ এটা এছে টাইপ কুৱেশ্যন তোমাৰ কি 4 পৰা 8 নম্বৰ ভিতৰত থাকিব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে বা 8 হ'ব পাৰে বা 7 নম্বৰো থাকিব পাৰে ঠিক আছে সো এছে টাইপ কুৱেশ্যন আহিব 30% শৰ্ট আনসাৰ টাইপ কুৱেশ্যন আহিব তোমাৰ কিমান 45% আহিব আৰু এটা শৰ্ট আনসাৰ টাইপ কুৱেশ্যন তোমাৰ কি 2 নম্বৰ বা 3 নম্বৰ থাকিব হল তাৰ পাছত আহিব তোমাৰ ভেৰি শৰ্ট আনসাৰ টাইপ কুৱেশ্যন ঠিক আছে ভেৰি শৰ্ট আনসাৰ টাইপ কুৱেশ্যন তোমাৰ 1 মাৰ্ক থাকিব আৰু তেনেকুৱা কুৱেশ্যন আহিব তোমাৰ কিমান 15% হল আৰু অবজেক্টিভ টাইপ কুৱেশ্যন আহিব তোমাৰ কিমান 10% আৰু অবজেক্টিভ টাইপ কুৱেশ্যন মানে কি তোমাৰ এমসিকিউ কুৱেশ্যন সো এমসিকিউ কুৱেশ্যন তোমাৰ কিমান মাৰ্ক থাকিব 1 মাৰ্ক থাকিব হল আৰু সো এটো প্যাটাৰ্নটো ৰিলিজ কৰিছে একদম 100% একে নহব পাৰে অকমান ইফাল হ'ব পাৰে মই পুনৰবাৰ কৈ দিছো ঠিক আছে হল সো নেক্সট প্যাটাৰ্ন নেক্সট তোমাৰ ৰিলিজ কৰিছে এইকেইটা সাবজেক্টৰ কাৰণে কি সাবজেক্টৰ কাৰণে ইংলিশ মেথছ সায়েন্স আৰু সোশিয়েল সায়েন্স ইহঁতৰ কাৰণে তোমাৰ কি যোনটো মাৰ্কস ডিস্ট্ৰিবিউশন প্যাটাৰ্নটো অকমান বেলেগ হৈছে English, Math, Science और Social Science तुम्हारे क्या होगा 50% तुम्हारे MCQ टाइप আহিব আৰু 50% তোমাৰ কি ডেসক্ৰিপটিভ টাইপ আৰু তোমাৰ 2 বা 3 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে নহলে তোমাৰ 4 to 5 মাৰ্কছ থকা কোৱেশ্চন আহিব পাৰে ঠিক আছে হল আৰু 50% তোমাৰ আই মানে কি ইন্টাৰনেল এসেসমেন্ট হল আৰু এটা কথা চোৱা এটা ইম্পৰ্টেন্ট পইণ্ট তোমালোকে কি যোনটো এটো আহিব এমসিকিউ টাইপত 50% কোৱেশ্চন আহিব আৰু ডেসক্ৰিপটিভ টাইপত 50% কোৱেশ্চন আহিব তোমালোকে দুইটাতে পাস মাৰ্ক পাব লাগিব অৰ্থাৎ এমসিকিউ তোমাৰ যে 50% আহিব হল তাতে তোমালোকে কি মিনিমাম 30% পাব লাগিব তেতিয়াহে তোমালোকে পাস কৰিবা তোমালোকে এমসিকিউ টো পাস কৰিব লাগিব আৰু ডেসক্ৰিপটিভ টাইপটো পাস কৰিব লাগিব তেতিয়াহে তোমালোকে এক্সামটো পাস কৰিবা যদি তোমালোকে অকল বুলে ডেসক্ৰিপটিভ টাইপত পাস কৰিলা আৰু এমসিকিউ তোমালোকে বলে একেবাৰে নাম্বাৰই নেপালে 0 পালা তেনে তুমি কি হেতু সাবজেক্টত ফেইল কৰিবা ঠিক আছে হল সো তোমালোকে গম পালা হাফ ইয়াৰলি এক্সাম কেতিয়া হ'ব নেক্সট আহিলে তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট হ'ব তোমালোকৰ 23 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত হল আৰু লাষ্টলি তোমালোকৰ আহিব কি প্ৰি বৰ্ড এক্সাম হ'ব তোমাৰ কি প্ৰি বৰ্ড এক্সাম হ'ব তোমালোকৰ 2025 চনৰ 4 জানুৱাৰীৰ পৰা 11 জানুৱাৰীৰ ভিতৰত অৰ্থাৎ মাঘ বিহুৰ আগে তোমালোকৰ কি 2025 চনৰ মাঘ বিহুৰ আগে তোমালোকৰ প্ৰি বৰ্ড এক্সাম হৈ যাব ঠিক আছে হল সো আমাৰ জ্ঞান পাণ্ডাৰ বিষয় যদি জানিবলৈ হয় বা জ্ঞান পাণ্ডা যদি তোমালোকে ক্লাसेस কৰিব বিচাৰা তেনহলে আমাৰ জ্ঞান পাণ্ডা হেল্পলাইন নম্বৰ এটো দিয়া আছে 6000474592 এই নম্বৰত ফোন কৰিবা ঠিক আছে হল থ্যাংক ইউ एवरीवन